এই পশ্চিম টৌভঙা অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা সমস্যা আছিল যে তেওঁলোকৰ যিবিলাক খেতি বাতি কৰে ধান খেতি ইয়াৰ পানীটো ওলাই যাব পৰা নাছিল আৰু ইয়াত তেওঁলোকে এটা বক্স কালভাৰ্ট বিচাৰিছিল। আমি সইল কনজাৰ্ভেশ্যনৰ জৰিয়তে ইয়াত এটা বক্স কালভাৰ্টৰ ব্যৱস্থাই নহয় যে পানী ওলাই যোৱা সেই নলাটোৰো ব্যৱস্থা কৰি দিয়া হৈছে। গতিকে মই আশা কৰিছোঁ এইবাৰৰ পৰা এই অঞ্চলৰ মানুহৰ অন্ততঃ খেতি বাতিত নষ্ট হোৱা পানীয়ে এই পৰিৱেশটো নাথাকিব আৰু এই বক্স কালভাৰ্ট যিটো সুন্দৰকৈ বনাইছে কপচকৈ বনাইছে এই বক্স কালভাৰৰ ওপৰেদি মানুহে যাতায়াতৰ যিটো অসুবিধা আছিল সেইটো দূৰ হ'ব। সুন্দৰকৈ মানুহে অহা যোৱা কৰিব পাৰিব, খেতি বাতি কৰিব পাৰিব, ইয়াৰ অৰ্থনৈতিক ভিত্তিও মানুহৰ শক্তিশালী হ'ব। যে আমাৰ এই অঞ্চলটো পিছপৰা অঞ্চলত সমস্যা বহু আছিল, কিন্তু আমাৰ চৰকাৰ অহাৰ পৰা দ্ৰুত গতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দক্ষতাৰ কাৰণে আচলতে আমি দ্ৰুত গতিত ইয়াৰ সমস্যাবিলাক সমাধান কৰা উন্নয়ন কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ।